Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম ডিসকাস কৰিম অসম লোক সেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন APSC ৰ ফালৰ পৰা অহা এটা নটিফিকেশন আৰু এই নটিফিকেশনখন হৈছে এটো বছৰৰ এডভাৰটাইজমেন্ট নম্বৰ 31 2025 এটো বছৰ APSC এটো বৰ্তমান 31 এডভাৰটাইজমেন্ট ৰিলিজ কৰিছে এসিস্ট্যান্ট ইঞ্জিনিয়াৰ পোষ্টৰ নাম এসিস্ট্যান্ট ইঞ্জিনিয়াৰ সিভিল মেকানিক্যাল কেমিক্যাল তিনটা শাখাতে ওলাইছে আন্ডাৰ পাব্লিক হেলথ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্ট আসাম ঠিক আছে PHED ওলাইছে টোটাল 50টা পোষ্ট ওলাইছে 50টা পোষ্ট সো ইয়াতে যদি আমি চাও তাহলে এসিস্ট্যান্ট ইঞ্জিনিয়াৰ সিভিলত আপোনালোকৰ টোটাল 40টা পোষ্ট আছে তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 10টা ইয়াতে ওপেন ক্যাটাগৰী টোটাল 21টা ৰিজাৰ্ভ ফৰ উইমেন আছে 6টা OBC MOBC কাৰণে টোটাল 12টা আছে তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 4টা SC কাৰণে এটা ৰিজাৰ্ভ আছে ST প্লেইনছৰ কাৰণে 5টা ST হিলছৰ কাৰণে এটা আৰু লগতে PWBD কাৰণে টোটাল 5টা ৰিজাৰ্ভ আছে আৰু ৰিজাৰ্ভ ফৰ এক্স সাৰ্ভিসমেন দুটা ঠিক আছে সো টোটাল 40টা পোষ্ট ওলাইছে এসিস্ট্যান্ট ইঞ্জিনিয়াৰ সিভিল নেক্সট হৈ গল এসিস্ট্যান্ট ইঞ্জিনিয়াৰ মেকানিক্যাল ইয়াতে টোটাল 5টা পোষ্ট আছে তাৰ ৰিজাৰ্ভ ফৰ উইমেন আছে এটা জেনাৰেলৰ কাৰণে টোটাল 3টা তাৰ ৰিজাৰ্ভ ফৰ উইমেন আছে এটা OBC MOBC কাৰণে টোটাল ৰিজাৰ্ভ আছে এটা তাৰপিছত বাকি ST প্লেইনছৰ কাৰণে এটা আৰু বাকিখিনিৰ কাৰণে ৰিজাৰ্ভ নাই বাকি ৰিজাৰ্ভ নথকাবিলাক জেনাৰেল ক্যাটাগৰীৰ কাৰণে কম্পিট কৰিব পাৰিব আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে এটা ৰিজাৰ্ভ আছে ঠিক তেনেদৰে এসিস্ট্যান্ট ইঞ্জিনিয়াৰ কেমিক্যালত টোটাল 5টা পোষ্ট ওলাইছে জেনাৰেলত দুটা আছে OBC MOBC কাৰণে এটা ৰিজাৰ্ভ আছে ST প্লেইনছৰ কাৰণে এটা ৰিজাৰ্ভ আছে আৰু ST হিলছৰ কাৰণে এটা ৰিজাৰ্ভ আছে টোটাল 5টা আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে এটা ৰিজাৰ্ভ আছে ঠিক আছে টোটাল 50টা পোষ্ট হৈছে যদি আপোনালোকে কাউন্ট কৰে তেনলে টোটাল 50টা পোষ্ট আছে ঠিক আছে আৰু লগতে বাকি এক্স সাৰ্ভিসমেন সকলে এক্স সাৰ্ভিসমেন আইডেন্টিটি কাৰ্ড ইস্যুড বাই জিলা সৈনিক ওয়েলফেয়াৰ অফিস অফ দি ষ্টেট অফ আসাম এণ্ড ডিসচাৰ্জ বুক হেখিনি বস্তু আপলোড কৰিব লাগিব এপ্লাই কৰাৰ ক্ষেত্ৰত আৰু লগতে পে স্কেল প্লাস গ্ৰেড পে প্লাস আদাৰ এলাউন্সেস বিলাক যদি চাও তেনলে পে স্কেলটো 30000 টু 110000 গ্ৰেড পে 12700 পেভেন 4ত পৰে মানে আপোনালোকৰ এটো ক্লাস 1 গেজেটেড অফিচাৰৰ পোষ্ট হয় ঠিক আছে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হল ক্যান্ডিডেটজন ইন্ডিয়ান সিটিজেন ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু লগতে অসমৰ স্থায়ী বাসিন্দা মানে পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম হ'ব লাগিব আৰু ডমিসাইল প্ৰুফ হিচাপে ক্যান্ডিডেটজনৰ পাৰ্মানেন্ট ৰেসিডেন্সিয়েল সাৰ্টিফিকেট PRC চাব এডুকেশনাল পাৰপাছত অসমত ইস্যু কৰা নহয় বা যদি কেনেবাকে PRC নাই তেতিয়ালে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আপলোড কৰিলো তেওঁলোকক ডমিসাইল প্ৰুফ হিচাপে ইয়াতে কনসিডাৰ কৰা হ'ব ঠিক আছে এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে BTech বিচাৰিছে স্পেশালি ইন সিভিল মেকানিক্যাল কেমিক্যাল ইঞ্জিনিয়াৰিং ফ্ৰম এনি ৰিকগনাইজড ইনষ্টিটিউট বাই AICT আৰু বাকি পাৰ্ট A and B of AMIE India in civil mechanical chemical engineering enroll on or before 31st March 2013 ঠিক আছে আৰু লগতে সেমিস্টাৰ ইয়াৰ ওয়াইজ মাৰ্ক শিট আৰু সাৰ্টিফিকেট সাবজেক্টস বিলাক ৰিফ্লেক্ট কৰা হেখিনি আপলোড কৰিবলৈ কৈছে এজৰ ক্ৰাইটেৰিয়াটো হল এজৰ কাট অফ ডেটটো ইয়াতে ধৰিছে 1 জানুৱাৰী 2025 মানে 1 জানুৱাৰী 2025 বৰ্ষত তেওঁৰ বয়স ন্যূনতম 21 বছৰকে তলত হ'ব লাগিব আৰু ওপৰৰ যদি আপাৰ এজ লিমিটটো চাও তেলে 38 ইয়াৰ্ছতকে ওপৰত হ'ব লাগিব এজ ৰিলেক্সেশন আছে ST কাৰণে 5 ইয়াৰ্ছ ৰিলেক্সেশন আছে 43 ইয়াৰ্ছ লৈকে OBC MOBC কাৰণে 3 ইয়াৰ্ছ 41 ইয়াৰ্ছ লৈকে আছে আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে 50 ইয়াৰ্ছ লৈকে আছে আনৰিজাৰ্ভ ক্যাটাগৰী বাকি OBC MOBC কাৰণে 53 ইয়াৰ্ছ লৈকে আছে আপাৰ এজ লিমিট আৰু লগতে SC ST কাৰণে 55 ইয়াৰ্ছ লৈকে আছে আৰু PWBD পাৰ্সনছ উইথ বেঞ্চমাৰ্ক ডিসেবিলিটি কাৰণে 10 ইয়াৰ্ছ ৰিলেক্সেশন আছে ইৰেসপেক্টিভ অফ SC ST OBC আৰু UR ক্যাটাগৰী ঠিক আছে বাকি এইখিনি হৈ গল আৰু বাকি আপোনালোকে এজ প্ৰুফ হিচাপে বয়সৰ প্ৰুফ হিচাপে ক্লাস 10 ক্লাস 12 এক্সামিনেশন এডমিট কাৰ্ড নহবা পাছ সাৰ্টিফিকেট বা নহবা মাৰ্কশিট যোনটো আপোনালোকৰ ৰিকগনাইজড চেন্ট্ৰেল ষ্টেট বোৰ্ড বা কাউন্সিলে ইস্যু কৰিছে য'ত আপোনালোকৰ এজ বা ডেট অফ বাৰ্থ মানে বয়স বা জন্মৰ তাৰিখ ক্লিয়াৰলি ৰিফ্লেক্ট আছে মেনশন আছে দেখুৱা আছে হেখিনি আপলোড কৰিব লাগিব ঠিক আছে বাকি অন্য একো নাই PWBD ক্যান্ডিডেটস সকলে PWBD বেঞ্চমাৰ্ক ডিসেবিলিটি অর মোর অফ 40% অর মোর এখিনি নেসেসারি সার্টিফিকেট কম্পিটেন্ট অথৰিটি বা ইস্যু কৰা আপলোড কৰিব লাগিব আৰু যোনখিনি গভৰ্ণমেন্ট এমপ্লয়িজ আছে তেওঁলোকে নো অবজেকশন সাৰ্টিফিকেট ইস্যু কৰাব লাগিব নিজৰ ডিপাৰ্টমেন্টাল হেডৰ পৰা আৰু স্মল ফ্যামিলি নৰ্ম সাৰ্টিফিকেট এখন আপলোড কৰিব লাগিব হেখন আপোনালোকে APSC ৰ অফিচিয়েল ৱেবসাইটত www.apsc.net.in ত যোৱাৰ পিছত তাতে আপোনালোকে এটা সেকশন আছে ফৰ্মছ এণ্ড ডাউনলোডছ তাৰ পৰা আপোনালোকে স্মল ফ্যামিলি নৰ্ম সাৰ্টিফিকেটখন ডাউনলোড কৰিব লাগিব হেখন প্ৰিন্ট আউট কৰি পেলাই হেখন ফিল কৰিব লাগিব ফিল কৰি পেলাই আপোনালোকে অনলাইন এপ্লিকেশন কৰা সময়ত হেখন আপলোড কৰিব লাগিব সো স্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশনটো হল 15 সেপ্টেম্বৰ 2025 15 সেপ্টেম্বৰ পৰা ষ্টাৰ্ট হ'ব আৰু ক্লোজিং ডেট অফ অনলাইন এপ্লিকেশনটো হল 10 অক্টোবৰ 2025 মানে 14 অক্টোবৰ লৈকে আছে আৰু ফি পেমেন্টৰ এপ্লিকেশন ফি লাষ্ট পেমেন্টৰ লাষ্ট ডেটটো হল 16 অক্টোবৰ 2025 ঠিক আছে জেনাৰেলৰ টোটাল ফিটো হল এপ্লিকেশন ফি প্লাস প্ৰসেসিং ফি মিলাই পেলাই 297.20 OBC MOBC কাৰণে 197.20 SC ST BPL PWBD কাৰণে 47.20 সো বাকি অন্য আৰু একো ক'বলগীয়া নাই ইয়াতে
বাকী আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰাৰ ক্ষেত্ৰত আপোনালোকে ইয়াতে যদি চাই পইণ্ট নাম্বাৰ 23টো চাব ইয়াতে যদি কিবা যদি ৰিলেটেড ইস্যু থাকে অনলাইন এপ্লিকেশ্যন কৰাৰ ক্ষেত্ৰত তেলে ইমেইল কৰিব পাৰিব ccapc@gmail.com for any issue related to online application form ঠিক আছে ইয়াতে পইণ্ট নাম্বাৰ 23টো চাওক ভালকৈ ইয়াতে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব বা হেল্পলাইন নম্বৰ 1800-572-2343 ৰাতিপুৱা 10টা বজাৰ পৰা 5টা বজালৈকে অন ৱৰ্কিং ডেজ আপোনালোকে ইয়াতে হেৰি কৰিব তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰিব আৰু ফি পে'মেণ্টৰ ৰিলেটেড যদি অনলাইন এপ্লিকেশ্যন ফ্ৰী ক্ষেত্ৰত যদি কিবা ইছ্যু ফেচ কৰে তেতিয়াহ'লে পইণ্ট নাম্বাৰ 22 ইয়াতে GRAS হেল্প ডেস্ক নাম্বাৰ 1800-102-1686 ৰাতিপুৱা 10টা বজাৰ পৰা ইভিনিং 6টা বজালৈকে ৱৰ্কিং ডেজত আপোনালোকে ইয়াতে ইছ্যু কৰিব মানে ইয়াতে তেওঁলোকে পে'মেণ্ট ৰিলেটেড ইছ্যু ক্ষেত্ৰত আপোনালোকে এওঁলোকক ইয়াতে আপোনালোকে যোগাযোগ কৰি পেলাই ইছ্যুটো ছল্ভ কৰাই ল'ব পাৰিব বাকী আৰু অন্য একো ক'বলগীয়া নাই বাকী স্ক্ৰিনিং টেষ্ট ৰিটেন এক্সামিনেশ্যন সেইখিনি বস্তু আপোনালোকৰ পিছত জনোৱা হ'ব চিলেবাছটো পিছত দিয়া হ'ব মৰলেছ একেই থাকে জেনেৰেল ষ্টাডিজৰ এখন পেপাৰ থাকিবই আৰু জেনেৰেল ষ্টাডিজৰ কাৰণে অভাৰঅল এটা কোৰ্চটো এভেইলেবল থাকে মোৰ ওচৰত যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে আপোনালোকে ল'ব পাৰিব ঠিক আছে বাকী অন্য আৰু একো ক'বলগীয়া নাই চিলেকশ্যন প্ৰচিডাৰটো পাছত দিম বুলি কৈছে বাকী নেম অফ জোনছ যোৰহাট শিলচৰ নগাঁও তেজপুৰ কোকৰাঝাৰ গুৱাহাটী এই 6টা জোনত APSC পৰীক্ষা পাতে জেনেৰেলি ইয়াৰ ভিতৰত যিমানখিনি ডিষ্ট্ৰিক্ট থাকে সেইখিনি পৰীক্ষা পাতে আৰু কেনেবাকৈ কিছুমান জোনত যদি কেণ্ডিডেটছ কম থাকে তেতিয়াহ'লে সেইটো জোন কেঞ্চেল কৰি নিয়েৰেষ্ট জোনত পৰীক্ষা কণ্ডাক্ট কৰা হয় চ' কোনোবা যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই এছিষ্টেণ্ট ইঞ্জিনিয়াৰ পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰে এইটো এটা ক্লাছ 1 গেজেটেড অফিচাৰৰ পষ্ট ইয়াতে 3টা ডিপাৰ্টমেণ্টত ওলাইছে চিভিল মেকানিকেল আৰু কেমিকেল ঠিক আছে 50টা পষ্ট ওলাইছে চ' ইমানে আছিলে ক'বলগীয়া বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে ডাইৰেক্টৰ অফ হিল ছাৰ্ভিচৰ শেহতীয়াকৈ পষ্ট ওলাইছে 191 তাৰ কাৰণে এটা নন টেকনিকেল গ্ৰেড 3 কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350 কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 375 কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC গ্ৰেড 4 ফুল কোৰ্চ এভেইলেবল আছে 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰ্বান টেকনিকেল অফিচাৰৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু কোনোবাই যদি কাৰেণ্ট এফেয়াৰ্ছ ল'ব বিচাৰে এনে কোৰ্চবিলাকত কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ কাৰেণ্ট এফেয়াৰ্ছ ল'ব বিচাৰিছে মান্থলি বেচিছত তেতিয়াহ'লে 100 ৰুপিছত এভেইলেবল আছে কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু লগতে মেথছ এপ্টিটিউড আৰু নিউমেৰিকেলছৰ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আৰু ফৰ্মুলাৰ এটা কোৰ্চ এভেইলেবল আছে 100 ৰুপিছত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰিব এনে জেনেৰেলি কোৰ্চবিলাকত ইনক্লুডেড থাকে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে কোৰ্চ নলৈ পেলাই অকল মেথছ এপ্টিটিউড নিউমেৰিকেলছ বা কাৰেণ্ট এফেয়াৰ্ছ এনেকৈ ইয়াতে যোগাযোগ কৰিব পাৰিব ঠিক আছে আৰু বাকী APSC ফৰেষ্ট ৰেঞ্জাৰ বা ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু আসাম কম্পিটিটিভ এক্সামছ মানে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ লাগিলে ADR হওক DHS DME আসাম পুলিচ APSC ডিপাৰ্টমেণ্টেল এক্সামছ গুৱাহাটী হাইকোৰ্ট এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক কভাৰ কৰিবৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 400 ইয়াতে হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADR 3.0 এটা ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি এটা ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰ এটা ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্চ ল'লে মানে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনাৰ সৈতে শ্বেয়াৰ কৰিম ঠিক আছে চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি এই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো
অলপ কমি যাব বাকী মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে মাইণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম